যদি আমাৰ তেনেকুৱা ধৰণৰ ইস্যু থাকিলেতেন ময়ো ৰাইজে ভাল পোৱা কথা ক'লোহেঁতেন। নিৰ্বাচনৰ সময়ত কিছুমান কথা এনে কোৱা হয়। এতিয়া ইলেকশ্যন চলি আছে, চবকে ভোট লাগে, যোনে যেনেকে যি পাব ক'ব আৰু এইকেইটা। মুখ্যমন্ত্ৰী হিমন্তৰ চাঞ্চল্যকৰ মন্তব্য। নিৰ্বাচন জিকিবলৈ আমি তেনে বহু কথাই কওঁ। যদি আমাৰ তেনেকুৱা ধৰণৰ ইস্যু থাকিলেতেন ময়ো ৰাইজে ভাল পোৱা কথা ক'লোহেঁতেন। অৱশেষত স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰীয়ে। নিৰ্বাচন জিকিবলৈ মুখ্যমন্ত্ৰীয়েও দি আছে নেকি পলিটিকেল ষ্টেটমেণ্ট। এজন প্ৰাৰ্থী, গতিকে অৰুণাচলৰ ৰাইজে ভাল পোৱা কিবা কথা তেওঁ ক'বলগীয়া হৈছে, এইটো এটা পলিটিকেল ষ্টেটমেণ্ট। নিৰ্বাচনৰ সময়ত ৰাজনৈতিক নেতাই কোৱা সকলো কথা বিশ্বাস নকৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মতে নিৰ্বাচন জিকিবলৈ যিকোনো কথাই কোৱা হয়। গতিকে এইটো ৰাজনৈতিক প্ৰেক্ষাপটত তেওঁ এজন প্ৰাৰ্থী, গতিকে অৰুণাচলৰ ৰাইজে ভাল পোৱা কিবা কথা তেওঁ ক'বলগীয়া হৈছে, এইটো এটা পলিটিকেল ষ্টেটমেণ্ট। ইলেকশ্যনৰ সময়ত পলিটিচিয়ানে দিয়া ষ্টেটমেণ্ট এখন ৰাজ্যৰ, সেই ৰাজ্যৰ কিবা বাধ্যবাধকতাত তেওঁ দিয়া এটা ষ্টেটমেণ্ট, সেইটো লৈ গুৱাহাটীত একেবাৰে জঁপিয়াই পৰাৰ কোনো মিনিং নাই। এতিয়া ময়ো ইয়াত বহি যদি আমাৰ তেনেকুৱা ধৰণৰ ইস্যু থাকিলেতেন ময়ো ৰাইজে ভাল পোৱা কথা ক'লোহেঁতেন। গতিকে কিবা যদি চিৰিয়াছ কথা থাকে সেইটোতো চৰকাৰ থাকোঁতে আলোচনা হ'ব ন, ইলেকশ্যন চলি থাকোঁতে কেনেকৈ আলোচনা হ'ব। কিৰণ ৰিজিজু গৃহমন্ত্ৰী আছিল, তেতিয়াতো এইটো কথা মোৰ লগত পতা নাই। এতিয়া ইলেকশ্যন চলি আছে, চবকে ভোট লাগে, যোনে যেনেকৈ যি পাব ক'ব আৰু এইকেইটা দিন। হয়, আপোনালোকে ঠিকেই শুনিছে। এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীৰ এই স্বীকাৰোক্তিয়ে এই কথাটোকে বুজাইছে যে নিৰ্বাচন জিকিবলৈ যিকোনো কথাই কোৱা হয়। এতিয়া শুনক নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীয়ে কোৱা কেতবোৰ কথা। অৰুণোদয় কিমান মানুহে পাইছে, কিমানে পাইছে, কিমানে পোৱা নাই। আচ্ছা, এতিয়া যিবিলাক মানুহে অৰুণোদয় পোৱা নাই, মই এটা কথা সুধিব খোজো, আপোনালোকৰ ৰেচন কাৰ্ড আছে নে নাই? হাত ডাঙৰ কাৰ কাৰ আছে? বাপৰে, ফৰ্মটো ইয়াত দিছিলে নে নাই? দিছে, ফৰ্ম দিছে, ফৰ্মবিলাক পাইছে। আপোনালোকে ফৰ্ম ফিল আপ কৰি দিব। যিমান মানুহৰ ঘৰত ৰেচন কাৰ্ড আছে মই সকলোকে এটা এটা অৰুণোদয় দি দিম, ঠিক আছে? যাৰ যাৰ বাড়িতে ৰেচন কাৰ্ড আছে ওনাকে আমি একটা একটা অৰুণোদয় দিবে, ঠিক আছে? যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে সিয়ে অৰুণোদয় পাব, হ'ব? যিবিলাক ঘৰত ৰেচন কাৰ্ড আছে সকলোকে দিয়া হ'ব অৰুণোদয়। নিৰ্বাচনৰ পিছতে প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব 10,000কৈ টকা। সকলো ছাত্ৰীৰে পঢ়াৰ খৰচ বহন কৰিব মামাই। যাৰ ঘৰ নাই তাক ঘৰ দিব, যাৰ মাটি নাই তাক মাটি দিব। অসমৰ প্ৰতিগৰাকী মহিলাই হ'ব লাখপতি। এনে অজস্ৰ কথা কৈছে মুখ্যমন্ত্ৰীয়ে। आप लोगों को अरुणोदय मिलेगा, साथ में लड़की को पढ़ने के लिए सरकार 10,000 रुपया देगा और साथ में लाखपति भाइयों का फॉर्म में 10,000 रुपया बैंक में आएगा। এতিয়া প্ৰশ্ন হৈছে মুখ্যমন্ত্ৰীৰ এই প্ৰতিশ্ৰুতিবোৰ ভুৱা নেকি? নিৰ্বাচনৰ পিছত মুখ্যমন্ত্ৰীয়ে ক'ব নেকি এইবোৰ পলিটিকেল ষ্টেটমেণ্টহে আছিল বুলি? কাৰণ মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে নিৰ্বাচনত জয়লাভ কৰিবলৈ কিছুমান কথা এনে কৈ দিয়া হয়। এতিয়া ইলেকশ্যন চলি আছে, চবকে ভোট লাগে, যোনে যেনেকৈ যি পাব ক'ব আৰু এইকেইটা দিন। এয়া আমাৰ কথা নহয়। কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুৰ এই মন্তব্যৰ বিষয়ে ক'বলৈ গৈ মুখ্যমন্ত্ৰীয়ে দিছিল এই মন্তব্য। এতিয়া বিচাৰ বিবেচনা কৰাৰ দায়িত্ব অসমবাসীৰ ৰাইজৰ। নিউজ ডেস্ক ৰিপৰ্ট এনভি লাইভ। আপোনালোকে ফৰ্ম ফিল আপ কৰি দিব। যিমান মানুহৰ ঘৰত ৰেচন কাৰ্ড আছে মই সকলোকে এটা এটা অৰুণোদয় দিম। आप लोगों को अरुणोदय मिलेगा।